চুমি তাঁতী তাইৰ আপোনাৰ 8টা বজাত এইটো কিমান তাৰিখে হ'ব 10 তাৰিখ 10 তাৰিখ আছিলে ন 10 ন 10 তাৰিখে চ' ৰাতি তাইক 8টা বজাত ক'লা সাপে এটা দংশন কৰে আৰু দংশন কৰাৰ পিছত মানে তেওঁলোক মানে ওচৰৰ হস্পিটেল বাগান হস্পিটেললৈ যায় আৰু বাগান হস্পিটেলৰ তেওঁলোকে সোমাই পেলাই ডাইৰেক্ট ইয়ালৈ আহেগৈ তাতে সোমাই পেলাই তেওঁৰ যিখিনি চিষ্টাৰ আছিলে তেওঁলোকে মানে প্ৰেগনেঞ্চি থকাৰ কাৰণে বিশেষ হেৰি নকৰি পেলাই পঠাই দিলে কিন্তু ডক্টৰজনে চাব নাপালে তাত আৰু ইয়ালৈকে পঠাই দিলে সেই সময়ত তেওঁৰ একো লক্ষণ নাথাকিলে তাৰপিছত যেতিয়া ইয়াত তেওঁ প্ৰায় 10:45 মানত আহি পাইছে তেতিয়ালৈকে তেওঁক লক্ষণবোৰ দেখা দিলে কলাশংকচুৰ সাপৰ দংশনৰ যেনেকৈ আপোনাৰ ধৰক মানে আপোনাৰ বুকু বিষাই গ'ল বা উশাহ ল'বলৈ দিগদাৰ হ'লে বিষাক্ত কলাশংকচুৰ হওক এইটো মানে আমাৰ ব্লেক ৰেড বুলি কয় চ' দংশন কৰাৰ পিছত যেতিয়া লক্ষণ আহিলে ডক্টৰ অক্ষয় বঞ্চল আছিলে আমাৰ তেওঁ অলৰেডি এণ্টিভেনম ষ্টাৰ্ট কৰিলে আৰু ফটোও মই চালোঁ এইটো আমি কনফাৰ্ম কৰিলোঁ যে সেইটো আপোনাৰ ব্লেক ৰেড কলাশংকচুৰ সাপ আৰু সেইটো সাপে দংশন কৰিলে কোনো বিষ চিক বা ফুলা চুলা নাথাকে মানে চ' লক্ষণবোৰ লাহে লাহে ওলাগে কিন্তু তেওঁক মানে আমি যেতিয়া বিষাক্তভাৱে দংশন কৰে আমাৰ নিয়মেই হ'ল যে আমি এণ্টিভেনম দিয়া কিন্তু তেওঁ 1 টোপালমান এণ্টিভেনম যোৱাৰ পিছত একদম পূৰা সাংঘাতিক ৰিয়েকশ্যন হৈ গ'ল মানে বডিটোৰ ৰিয়েকশ্যন হৈ গ'ল বডিটো ৰ'ব নোৱাৰিলে চ' তেনেকুৱা কিছুমান পেচেণ্টৰ আমাৰ হয় আমি এতিয়া ধৰক 15,000 ৰোগীক চিকিৎসা কৰিছোঁ 3,000 আমাৰ ডিমৌ চিকিৎসালয় আৰু প্ৰায় 12,000 ৰোগী আপোনাৰ গোটেই অসমৰ গতিকে 15,000 ৰোগীৰ যদি আমি চাওঁ তেনেহ'লে এনেকুৱা ধৰণৰ আমি ৰিয়েকশ্যন পোৱা নাই মানে যি বডিয়ে ল'বই নোৱাৰে চ' এনেকুৱা কিছুমান বহুত মানুহ থাকে আপোনাৰ ধৰক বোলে বেঙেনা খালে আপোনাৰ এলাৰ্জি হয় উশাহ ল'বলৈ দিগদাৰ হয় চ' ঠিক তেনেকৈ এণ্টিভেনমটো দিয়াৰ পিছত তেওঁৰ আৰু অৱস্থাটো বেয়া হৈ গ'ল অৰ্থাৎ আমাৰ বিষাক্ত সাপৰ দংশনৰ এটাই আপোনাৰ মানে এণ্টিভেনম প্ৰতিষেধকেই হ'ল এণ্টিভেনম সেইটোৱে যদি আমি দিব নোৱাৰোঁ তেনেহ'লে ৰোগীয়ে যদি ল'ব নোৱাৰে তেনেহ'লে আমাৰ আৰু টেনশ্যনটো বাঢ়ি যায় চ' আমি তেওঁক সেইখিনি ট্ৰায়েল এণ্ড এৰ'ৰ মানে প্ৰথমে আমি এবাৰ দিলোঁ তাৰপিছত নহ'ল আকৌ দুবাৰ দিলোঁ চেষ্টা কৰিলোঁ নাই আকৌ এবাৰ থাৰ্ড টাইম দিব চেষ্টা কৰিলোঁ নোৱাৰিলোঁ তেতিয়া আৰু দেখিলোঁ যে অসুবিধা হ'ব বুলিকৈ ভাবি পেলাই আমি 12টা বজাত আমি চুকাফা হস্পিটেললৈ ট্ৰেন্সফাৰ কৰোঁ কাৰণ এখন হস্পিটেলৰ ICU বা তেনেকুৱা ধৰণৰ কোনো সুবিধা নাই চ' সেইকাৰণে তেওঁলোকৰ তালৈ ট্ৰেন্সফাৰ কৰা হয় ময়ো চুকাফা হস্পিটেললৈ আকৌ আহি যাওঁ কাৰণ তেওঁ দেখিলোঁ যে প্ৰেগনেঞ্চি আছে আৰু লগতে এইটো গোটেই কেছটো কমপ্লিকেটেড আছিলে যিহেতু তেওঁ এণ্টিভেনম বেজি ল'ব পৰা নাছিলে চ' সেইকাৰণে জুনিয়ৰ ডক্টৰক তেওঁ সহায় কৰিবলৈ মই আগবাঢ়ি আহিলোঁ চ' তেওঁক 12টা বজাৰ পৰা 2টা বজালৈকে আমি কিছুমান ক্লিনিকেল টেষ্ট কৰিলোঁ আৰু আমি কিছুমান বিশেষ দৰৱ দিওঁ মানে ছাপ'জ আমি এণ্টিভেনম দিব নোৱাৰোঁ আমি মানে প্লেন B থাকে যেনেকৈ আপোনাৰ প্লেন A হ'ল যেনেকৈ আপোনালোকে বিমানত দুৰ্ঘটনাত আপোনালোকে শুনিলে এটা ইঞ্জিন বেয়া হ'লে দ্বিতীয় ইঞ্জিনটো আপোনাৰ আকৌ আৰম্ভ হৈ যায় চ' ঠিক তেনে এইটো যদি আমি ক'ব নোৱাৰোঁ প্লেন B আমি প্লেন কিছুমান থাকে চ' আমি ধৰক তেওঁক প্লেন B মানে আগবাঢ়িলোঁ যে কিছুমান বিশেষ বেজি আমি কেলছিয়াম গ্লুকনেট বুলি কয় চ' তেওঁক দি পেলাই আৰু তেওঁক প্ৰত্যেকটো মুহূৰ্তত আমি অবজাৰ্ভেশ্যন কৰিলোঁ কেনেবাকৈ তেওঁক কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা কৰিব লাগিব নেকি বা বেবীটোৰ সেইমতে আকৌ পেটৰ বিষ আৰম্ভ হৈ গ'ল মানে বেবীটো ডেলিভাৰী কৰাৰ নিচিনাও তেওঁক মানে বেবীটো ওলাই অহাৰ মানে কণ্ডিশ্যনো তেনেকুৱা ধৰণৰ হৈছিলে কাৰণ এণ্টিভেনমটো দিয়াৰ লগে লগে তেওঁৰ ইৰিটেশ্যন হৈছিলে চ' আল্টিমেটলি গৈ পেলাই তেওঁক আমি ক্লিনিকেল হেৰিটোত 12টা বজাৰ পৰা 2টা বজালৈকে আমি চালোঁ ৰাতি 2টা বজালৈকে তাৰপিছত দেখিলোঁ যে তেওঁ পাৰিছেগৈ অলপ কিছুমান দুৰ্বল হৈ গৈছে তেওঁ হাত ভৰি পূৰা অৱস হৈ গৈছে আপোনাৰ ধৰক জীৱিত মৃতদেহ যিটো আমি কওঁ যদিও তেওঁ চকু টকু মেলি আছে যেনে তেনেহে কথাটো পাতে বা আপোনাৰ নামটো ক'ব পাৰে চ' আল্টিমেটলি গৈ পেলাই 2টা বজালৈকে আমি ৰাখিলোঁ তেতিয়া গম পালোঁ যে তেওঁ লাহে লাহে ৰিকভাৰী কৰিব চ' তেওঁক আমি তাত 3 ৰাতি ৰাখিলোঁ তাৰপিছত যেতিয়া সুস্থ হ'ল ইয়ালৈ আনিলোঁ চ' আপোনাৰ ধৰক গোটেই যদি আমি চাওঁ ভাৰতবৰ্ষ বা পৃথিৱীৰ ভিতৰতে আপোনাৰ ধৰক মানে যেতিয়া বিষাক্ত সাপে দংশন কৰে তাৰ এটাই হ'ল ফৰ্মুলা সেইটো হ'ল এণ্টিভেনম কিন্তু এই ৰোগীক আমি ইমানগাল ডাঙৰকৈ মানে লক্ষণবোৰ অহাৰ পিছতো এণ্টিভেনম নিদিয়াকৈ ৰোগীগৰাকীক আমি সুস্থ কৰিছোঁ কিছুমান বিশেষ বেজী আৰু কিছুমান বিশেষ সূত্ৰৰ কাৰণে আপোনাৰ বস্তুৱে নতুন আছে নতুন প্ৰত্যেক বস্তু নহয় এনেই আমি সেই দৰৱবোৰ এতিয়া কলাশংকচুৰ সাপে দংশন কৰিলে দিওঁ কিন্তু কলাশংকচুৰ সাপে দংশন কৰিলে আমি সাধাৰণতে কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা কৰোঁ আপোনালোকে যিটো লাষ্ট কেছ আপোনালোকে শুনিলে যে ৰূপা ঘাচি চ' তেওঁক কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা হৈছিলে চ' তেওঁক এণ্টিভেনম দিছিলোঁ আমি কিন্তু এওঁকটো আমি দিবই নোৱাৰিলোঁ গতিকে আমি ধৰক কেনেকৈ আমি মানুহজনীক সুস্থ কৰিম চ' আপোনাৰ সেই ৰাতিখন আমি বিভিন্ন ধৰণৰ ভাবিলোঁ যে এনেকৈ কৰিলে আমি সুস্থ হ'বনে নহয় আমিও চিয়'ৰ নাছিলোঁ আমি জাষ্ট আমাৰ কৰণীখিনিয়ে কৰি গৈছিলোঁ যে এনেকৈ কৰিলে জানিবা আহিব এনেকৈ কৰিলে আহিব চ' তেনেকৈ ধৰক আপোনাৰ প্লেন B মতে আমি কাম কৰিলোঁ তাৰ সুস্থ হৈ গ'ল চ' আপোনাৰ এণ্টিভেনম নিদিয়াকৈ ইমান বিষাক্ত সাপে দংশন কৰাৰ পিছতে সুস্থ হোৱা সম্ভৱ এতিয়ালৈকে আমি চাৰ্চ কৰিব লাগিব ইণ্ডিয়াততো আমি কোনো ধৰণৰ পোৱা নাই তেনেকুৱা প্ৰথমে ৰোগী চ' হয় আমি এণ্টিভেনম যদি দিব নোৱাৰোঁ তেতিয়া আমি কি কৰিব লাগে ৰোগীক আমি কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা কৰা হয় কিন্তু তেওঁক কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাও প্ৰয়োজন নহ'ল
নহ'ল মানে চ' সেইকাৰণে এইটো বিৰল ঘটনা গতিকে ইয়াত আপোনাৰ ধৰক আমি এটা ৰাইজক অনুৰোধ কৰোঁ যে আপোনালোকে যদি 1 ঘণ্টাৰ ভিতৰত হস্পিটেল আহিব নোৱাৰে তেনেহ'লে আপুনি ওচৰৰ যিখন হস্পিটেল আছে সেইখনত আহিব এতিয়া বহুত ক্ষেত্ৰত আমাৰ ডিমৌ হস্পিটেলত কি হয় বহুত দূৰ দূৰণিৰ পৰা ৰোগীবোৰ আহে যেতিয়া 2-3 ঘণ্টাত আমাৰ ওচৰত আহি পায় তেতিয়া আমি দিগদাৰ হৈ যায় 1 ঘণ্টাৰ ভিতৰত আহিলে আমি সাধাৰণতে চিমটম যেতিয়া লক্ষণবোৰ প্ৰথম লক্ষণ যেতিয়া হয় তেতিয়া তেওঁৰ যেতিয়া আহি পাইছিলে তেতিয়া আৰ্লি ষ্টেজ মানে প্ৰাৰম্ভিক লক্ষণবোৰ দেখা দিছিলে সেই মুহূৰ্তত আমি যেতিয়া এণ্টিভেনম দিওঁ ৰোগী সুস্থ হৈ যায় কিন্তু এতিয়া তেওঁৰ ক্ষেত্ৰত সম্পূৰ্ণ কথাটো বেলেগ হৈ গ'ল যে আমি তেওঁক এণ্টিভেনমটো দিবই নোৱাৰিলোঁ আৰু বহুত ক্ষেত্ৰত আমাৰ ৰাইজে এনেকুৱা ধৰণৰ ভাবে যে সৰ্বদংশন মানে এণ্টিভেনম চ' এণ্টিভেনম দিলেই ৰোগীৰ কেতিয়াবা মৃত্যুৰ পৰ্যন্ত হ'ব পাৰে যদি তাত বিটো নাথাকে কাৰণ বিটো যেতিয়া তাত বডিত থাকিব তাৰ এগেইনষ্টে যেতিয়া সি মানে কাম কৰিব এণ্টিভেনমত তেতিয়া ৰোগীগৰাকী সুস্থ হ'ব আৰু এলাৰ্জিক ৰিয়েকশ্যনো নহয় খুব কম হয় আৰু যে আমি পাইছোঁ যদিও সেইটো আমি ধুনীয়াকৈ মোকাবিলা কৰিব পাৰিছোঁ কিন্তু এই ক্ষেত্ৰত আমি মোকাবিলা কৰিব নোৱাৰিলোঁ আমি ফেইলাৰ হ'লোঁ মানে ক'ব লাগিব বিশ্বত এতিয়া এইটো প্ৰথমতে আপোনাৰ ধৰক এতিয়া আমি চাৰ্চ কৰি চালে গম পাম কিন্তু আমি যিখিনি আমাৰ ইণ্ডিয়ান যিখিনি আপোনাৰ ধৰক স্নেক বাইট যদি সৰ্পদংশনৰ চিকিৎসা দিয়া আমাৰ যিখিনি আমাৰ ডাক্তৰ গ্ৰুপ এটা আছে হোৱাটছআপ গ্ৰুপ আছে তেতিয়া আমি আলোচনা কৰোঁতে তেওঁলোকে কৈছে এনেকুৱা ধৰণৰ ঘটনা আমি শুনা নাই বিৰল ঘটনা কাৰণ তেওঁৰ গোটেই লক্ষণবোৰ আহিছিলে আমাৰ যিখিনি ভিডিঅ' ৰেকৰ্ডিং আছিলে তেওঁৰ এভিডেঞ্চ আছিলে চ' তেওঁলোকে ভাবি পেলাই কৈছে যে এইটো এটা বিৰল ঘটনা যিটো আপোনালোকে বেবীটো ঠিকে আছে আল্ট্ৰাচাউণ্ড কৰা হৈ গ'ল উল্টা হৈ আছে মানে মূৰটো তলত থাকিব লাগে কিন্তু টিকাটো তলত আছেগৈ চ' এইটো ব্ৰিজ প্ৰেজেণ্টেশ্যন আমি প্লেনিং আমি ডিমৌতে আমি চিজাৰিন ছেকশ্যনৰ কথা ভাবিছোঁ আৰু তেওঁক আৰু দুদিনমান ৰাখি সোমবাৰ বা মঙলবাৰে ইয়াৰ পৰা আমি ডিছচাৰ্জ দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত